এই যে এটা বস্তু দেখা পাইছেনে কওকচোন, এইবিলাক কি? এইটো হ'ল পদুম ফুল। চাওক, এই যে তাতে পদুম ফুলৰ বাগিচা এখন আছে, মাজতে পানী। এইটো একচিৰা বুলি কয়, একচিৰা। এই একচিৰাত আছে এইটো, এইখন পদুম ফুলৰ বাগিচা। বহুত দূৰত আকৌ, মই জুম কৰি চালোঁ। এই যে বহুত দূৰত হয়, জুম কৰি কৰি দেখুৱালোঁ আপোনাক। ঠিক আছে, মজা। মানে মই আহিলোঁ এইফালে, এই যে নাল নিচানটো দেখা যায়, তাৰমানে তাতে বিষ প্ৰয়োগ কৰিছে। তো ৰাইজলৈ এইটো আহ্বান মোৰ, আপোনালোকে যদি ঘৰৰ ওচৰে পাঁজৰে এনেকুৱা জমিন থাকে, এটা সাৱধানতা অৱলম্বন কৰিব। পাৰিলে জেওৰা দিয়াটো ভাল, কাৰণ জীৱ জন্তুবিলাক খাই মৰি মৰি আছে, আৰু কিছুমানৰ হাঁহো মৰে। তো এইটো এটা প্ৰব্লেম হয়, সাৱধানে কামবিলাক কৰিব। ঠিক আছে, যি কি নহওক লোকেশ্যনটো বৰ ভাল লাগিছে ইয়াতে আহি। ইয়াতে এইটো হ'ল জিনকাটা ৰাজহুৱা সত্ৰ বেক চাইড, তাতে নাম কীৰ্তন চলি আছে আজি। মজা লাগিল চাই। আৰু এইটো নতুন লাইন আহিছে, ট্ৰেন্সমিটাৰটো এতিয়াও দিয়া নাই, এইটো আহিব চাগে। তো চাই লওক, পূৰা ধুনীয়া নেচাৰেল চিনেৰি হয়, ভাল লাগিল। আৰু এই চাঙাত কোনোবাই জিৰণি লৈ আছে, দেখা যাওক। আগে বঢ়তে হে চলো, মজা লাগিল। ওকে, বাই বাই। মই এই মুহূৰ্তত উপস্থিত আছোঁ এতিয়া এই বাটচৰা, তাৰমানে ইয়াতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুজনা গুৰুৰ ইয়াত জিনকাটা শ্ৰী জিনকাটা ৰাজহুৱা সত্ৰত প্ৰতিটো অনুষ্ঠানত, শংকৰ আৰু মাধৱদেৱৰ প্ৰতিটো অনুষ্ঠানত আৰু তথা লগতে ভাদ মাহত শ্ৰীকৃষ্ণৰ জন্ম অষ্টমী উপলক্ষে ইয়াত আপোনালোকে চাব পাৰিব, আৰু বহুতো কাৰ্যক্ৰমো থাকিব। লগতে আজি শ্ৰীমন্ত শংকৰদেৱৰ একমাত্ৰ ভাঞ্জা, যিজন শাক্ত ধৰ্মৰ ওপৰত আছিল, আৰু সেই শ্ৰীমন্ত শংকৰদেৱৰ ভাঞ্জা যিজনা শিষ্য শ্ৰীমন্ত শংকৰদেৱৰ লগত একেলগে মিলি মণিকাঞ্চন সংযোগ ঘটাইছিল। সেই মণিকাঞ্চন সংযোগ ঘটা, যেনেকুৱা মণিত যেনেকৈ সোণত যেনেকৈ মণি ঘটালে আৰু দেখাত ধুনীয়া হয়, ঠিক তেনেকুৱা আজি গুৰুজনাৰ শ্ৰীমন্ত ক'বলৈ গ'লে মাধৱদেৱৰ আজি এই তিথিত বহুতো ভক্তগণ ইয়াত উপস্থিত আছে, আই মাতৃসকলে উপস্থিত আছে। মই তেখেতসকলৰ মুখৰ পৰা পোনে পোনে দুই এষাৰ মই কথা জানিবলৈ চেষ্টা কৰিম। লগত থাকক মোৰ লগত প্ৰশান্ত ভকত বিজ্ঞানীয়। মই পোনে পোনে এতিয়া মই আই মাতৃসকলৰ মুখৰ পৰা দুই এষাৰ মই স্পীচ ল'ম। তো মই ইয়াত উপস্থিত আছোঁ এতিয়া জিনকাটা ৰাজহুৱা সত্ৰত মই ইতিমধ্যে উপস্থিত হ'লোঁ, দেখা পালোঁ বিভিন্ন ধৰণৰ কাৰ্যক্ৰম চলি আছে। তো আপোনালোকে কি কয়, মানে কি এতিয়া মানে ইয়াৰ আগতে দুই এটা অনুষ্ঠান হ'ল চাগে, তো কি অনুষ্ঠান হ'ল? মই এতিয়া যিটো আছোঁ, মানে এতিয়া কোন পৰ্যায়ত আছোঁ? আজি মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে আজি জিনকাটা এইখিনিতে আমি গুৰুজনাক আমাৰ অন্তৰৰ যিটো শ্ৰদ্ধা আমি ইয়াত নিবেদন কৰিছোঁ। আমাৰ একোৱেই নাই, আমি কিহেৰে গুৰুজনাৰ নামেৰে গুৰুজনাক আমি আজি ইয়াত সকলোৱে মিলি শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ।
আজি প্ৰথমতে ইয়াতে আইসকলৰ নাম হ'ল, তাৰপিছত সমূহ বাপুসকলৰ নাম হৈছে। এতিয়া আৰু ধৰ্ণা নথিৰে নাজানো বিভিন্ন কাৰ্যসূচী ভক্তসকলে ৰূপায়ণ কৰিব। আমাৰ ইয়াত যিটো জিনকাটাৰ বাসী ৰাইজে ভক্তি ভৰা যিটো স্ৰোত আজি ইয়াত আমি দেখিবলৈ পাইছোঁ। আমাকো বহুত আনন্দিত হৈছোঁ। বছৰে বছৰে আমি এনেকুৱাকৈ পালন কৰোঁ। আমাৰ জিনকাটা এখন সংস্কৃতিবাদী গাঁও। ইয়াত 3খন সত্ৰ আছে, জিনকাটা ৰাজহুৱা সত্ৰ, জিনকাটা ন সত্ৰ, শংকৰ সংস্কৃতি বিকাশ কেন্দ্ৰ। আমাৰ যি ভক্তসমূহ সকলোৱে মিলি আমি একেলগে ঈশ্বৰ ব্যতিৰিক্ত আমাৰ কোনো নাই। সত্য যুগে ধ্যান, চিতা যুগে যজ্ঞ, তাপৰ যুগত পূজা, কলি হৰিৰ নাম কীৰ্তন এৰিয়ে নাহি নাহি আমাৰ যুগ। গতিকে আমি যাতে সকলোৱে এই ঈশ্বৰৰ নামতে বৰ্ণপন্ন হৈ গুৰুজনাৰ আৰ্হিত এনেকৈ যাতে আমি যুগ যুগ ধৰি আমাৰ এই জাতীয় সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ। নাম ধৰ্ম বৈষ্ণৱ ধৰ্মৰ প্ৰতি যাতে আমাৰ ৰখি থাকে, এইখিনিয়ে কৈছোঁ। মই এইটো বিচাৰি নকওঁ। সকলো ক্ষেত্ৰত মই সকলো অসমৰ বা বন্ধ ভাইসকলক মোৰ ভক্তি ভৰা সেৱা দিছোঁ। এই মুহূৰ্তত আপুনি চাপ'জ যদি বৰপেটা নামঘৰৰ কথা যদি মই মনলৈ আনো, তেনেহ'লে বৰপেটা নামঘৰলৈ আপুনি যিকোনো এটাৰ পৰা কি এটা মেছেজ দিব বিচাৰে? হয়, বৰপেটা নামঘৰলৈ গ'লে আমি বহুত ভক্ত বৈষ্ণৱ বা বান্ধৱৰ লগ পাম। আমি নতুন নতুন কিবা কিবি সংস্কৃতিৰ বিষয়ে আৰু জানিব পাৰিম, শিকিব পাৰিম। আমি ইয়াত কেনেকৈ ধৰি ৰাখিছোঁ আমাৰ আৰ্হিৰে। আমাৰ ইমান নজনা নুশুনা গাঁৱৰ বুজা মানুহ আমি একো নাজানো, তথাপিতো আমাৰ গুৰুজনাৰ যিটো শুদ্ধ ধৰ্ম, আমাৰ বাহিৰা বস্তু একো নাই। আমি এক কৰণ হৰিভক্তিতে বিলীন হৈ আছোঁ। বৰপেটা সত্ৰ আমাৰ আৰ্হি সত্ৰ। তাত গ'লে আমি কি জানিব পাৰিম, কি শিকিব পাৰিম, নিশ্চয় আমি এইবোৰ অনুসৰণ কৰাৰ যত্ন কৰিম। হয়, ধন্যবাদ তেখেত হীৰামণি ভকত। তেখেত এজন শিক্ষয়িত্ৰী হয়, ধুনীয়া কথা কৈছে। তো মই কোনে এতিয়া আকৌ দুই এজন আপোনালোক সকলো উপস্থিত, মই বিশেষকৈ ভিতৰলৈ সোমাই নাযাওঁ। তো মই বাহিৰৰ পৰা দুই এটা স্পীচ ল'বলৈ যত্ন কৰিম আপোনালোকৰ কাৰণে। তো এতিয়া মই ইয়াতে এজনী আচাৰ্য আছে। আচাৰ্যৰ পৰা মই আচাৰ্য, আপুনি কি কয় যে যিকেইটা ৰাজহুৱা সত্ৰত আপোনালোকে আহিছে, কেনেকুৱা লাগে সংস্কাৰটো, কেনেকুৱা লাগে আৰু এই মুহূৰ্তত আপোনাৰ কেনেকুৱা পৰিৱেশটো লাগি আছে? হয় 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 ঠিক আছে। এখেত হৈছে বৰ্ণিতা ভকত। এখেত জিনকাটাৰে বাসিন্দা আৰু আচল ঘৰ এখেতৰ চিমলাবাৰী, হয়নে? ঠিক আছে, এখেতক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ এইকাৰণে, কাৰণ এখেতক আমি বহুত দূৰৰ পৰা আকৌ লগ পালোঁ। আকৌ একেলগে আমি আচাৰ্য মানে শংকৰদেৱৰ লগত জড়িত হৈ কামো কৰি আছোঁ আচাৰ্য হিচাপে। খুব ধুনীয়া হৈছে, ভাল লাগিছে। ঠিক আছে। তো হেল্ল' গাইজ, তো মই এইফালে আহিলোঁ। তো এওঁলোকে মানে কাম কৰি আছে, মানে কঠীয়া তুলি আছে এইফালে, এই চাইডত কঠীয়া তুলি আছে, এই চাইডত এইফালে। আৰু লগতে এওঁলোকে কামতে আহিছে, ময়ো আহিছোঁ। তো ভাল লাগিল ইফালে লোকেশ্যনটো, এওঁলোকৰ লগত কথা বতৰা হ'ল, ধুনীয়া লাগিল চিনেৰীটো, লগতে ভালো লাগিল। বাতাস সুন্দর নাকি? তরণিকা ক কিবা একটা ক কেমন লাগিল, দেখাত কেমন দেখা যায়? ওই পদম ফুলগুলো যে দেখা যায়, ভাল লাগিছে বলে। এই আকৌ আগফালে পদুম ফুল কিছুমান আছে, একদম পদুম ফুলের এখন বাগিচা আছে, ইমান ধুনীয়া বাগিচা। আপোনালোকে হয়তো চালে, ক'ৰবাত হয়তো চোৱা নাই। তাতে বগা পদুম ফুল আৰু যিটো কি কয় এইটো সাদাটা আর ভেট ফুলটো আর একটা পদুম ফুল অরিজিনালটাই আছে, মানে যেটো কি কালার কয়, এটা গোলাপী কালার, গোলাপী কালারটো যেটো পদুম ফুল এটোও আছে। আৰু লগতে হেৰিটো বগা যেটো কয়, বগা ৰঙৰ সেইটোও আছে, মানে সেইটো ভেট বুলি কয়। ঠিক আছে, অ'কে, বাই বাই। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'বিলাক, যদি পাৰিলে এটা লাইক আৰু শ্বেয়াৰ কৰিলে মজা। অ'কে, বাই বাই।